হাই ফ্ৰেণ্ডছ, আশা কৰোঁ সকলো ভালেই আছে। আৰু এটা কামত বাহিৰলৈ ওলাই আহিছিলোঁ কুমাৰপাৰালৈ, আৰু আহি দেখিলোঁ ভোক লাগিছে, 2টা বাজি গ'ল। আৰু এতিয়া কৰোঁ কি, ওচৰৰ পৰা এনেকৈ ৰাস্তাৰে ওলাই আহিলোঁ। ওলাই আহি পিনে আপোনাৰ হঠাৎ মানে এইপিনে চালোঁ যে এখন ফুচকাৰ দোকান আছে। আৰু মই দহি ফুচকা খাই বহুত ভাল পাওঁ। সুধিলোঁ তাত এজনক হ'ব নেকি, তেওঁ ক'লে যে হ'ব, দহি ফুচকা হ'ব, অকণমান ৰখিব লাগিব। আৰু দেখিছেনে, অকণমান ৰখাৰ পিছত মই দহি ফুচকা বনাবলৈ আৰম্ভ কৰিলে। আৰু এয়া দেখিছে দাদাজনে কি ধুনীয়াকৈ বনাই আছে মোৰ দহি ফুচকা। কি মজা লাগিছে চাই পিনে, কি ধুনীয়া আমুলৰ দৈ দিছে। আৰু এনেকৈ মই ৰৈ আছোঁ খাবৰ কাৰণে। একচুৱেলি দেখিছে দৈ দিছে, কি ধুনীয়া লাগিছে দেখিবলৈ। আৰু কি কি দিব বাৰু, এয়া দিছে বাদাম, এয়া দিছে ভুজিয়া, চাটনি দিছে, আৰু এয়া ধনিয়া পাত। আচলতে এইখন আছে কুমাৰপাৰা কুমাৰ নাৰ্ছিং হোমৰ ওচৰত। আৰু এয়া দেখিছে মোৰ হাতত তুলি দিছে, কি ধুনীয়া। আৰু ওপৰত দৈ দি দিছে, দৈৰ পৰা এনেই দৈটো খাবলৈ ভালেই, আৰু তাৰ লগত আৰু দহি ফুচকা বহুত ধুনীয়া হয় খাবলৈ। আৰু দেখিছে ফুল্লি হাইজেনিক মেইনটেইন কৰি বনাইছে, মিঠা চাটনি দিছে, আৰু আৰম্ভ খোৱা। মজা লাগিছে, ইয়াত ধুনীয়া হৈছে খাবলৈ।